মেখেলা চিলাই কৰিবলৈ সকলোৱে জানে কিন্তু একেবাৰে কোচ নোখোৱাকৈ একদম পৰিপাটিকৈ মেখেলা চিলাই কৰিব হয়তো বহুতেই নাজানে আৰু পাটৰ কাপোৰ বিশেষকৈ চিলাবলৈ বহুতে ভয় কৰে মানে কিবা বেয়া হৈ যাব বুলি ভাবে এখন পাটৰ মানে মেখেলা কেনেকৈ আপোনালোকে অতি সহজতে ধুনীয়াকৈ চিলাব পাৰিব তাকে আজি আপোনালোকক দেখুৱাম গতিকে বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আৰু এয়া মই লৈ লৈছোঁ পাটৰ মেখেলাখন লগতে পাটৰ মেখেলাখনৰ তলত লগাবৰ কাৰণে এয়া কাপোৰ লৈ লৈছোঁ এয়া লাইনিং বুলি কওঁ মোৰ ভাষাত আপোনালোকে কিবা বেলেগ কয় যদি সেইটো নাজানো মুঠতে মেখেলাৰ তলত লগাবৰ বাবে এনেদৰে ধুনীয়াকৈ কাপোৰ এডোখৰ ৰংটো মিলাই পেলাই লৈ ল'ব আৰু ইয়াতে মই প্ৰথম এনেদৰে ফুলটো মিলাই ল'ম মানে পাটৰ মেখেলাত যিমান দূৰলৈকে ফুল থাকে সিমান দূৰলৈকে কাপোৰখিনি লগাব লাগে ফুলটোলৈকে জুখি পেলাই তাৰে ওপৰত 2 আঙুলিমান অলপ বেছিকৈ ল'ব আৰু লৈ পেলাই ধুনীয়াকৈ এনেকৈ সমান কৰি ল'ব আৰু কাপোৰডোখৰ যাতে একদম তেৰা বেকা নহয় সমান কৰোঁতে একদম যাতে চিধা হয় এই কাপোৰডোখৰ কাটোতেও কথা আছে কেতিয়াবা এই কাপোৰডোখৰ যদি ভাঁজ খাই থাকে বা একা বেকা হৈ যায় কাটোতে তেতিয়াহ'লে কিন্তু ফলছটো লগোৱাতে আপোনালোকে মানে দিগদাৰি পাব সেয়েহে ধুনীয়াকৈ একদম চিধাকৈ সমানকৈ কাটি ল'ব আৰু এয়া মই পূৰা জোখমতেই 2ডোখৰ কৰি কাটি ল'লোঁ তাৰপিছতে এটা ছাইড এনেদৰে জইন কৰি ল'ব লাগিব যিহেতুকে মেখেলাত লগাম সেইবাবে এটা ছাইড ধুনীয়াকৈ এনেদৰে দীঘলকৈ জইন কৰি ল'ব জইন কৰি লোৱাৰ পিছতে এই কাপোৰডোখৰ মানে মেখেলাখনত লগাবৰ কাৰণে প্ৰস্তুত হৈ গ'ল আৰু এয়া দেখিছে মই এতিয়া এই মেখেলাখনত লগাম পাটৰ মেখেলাখনত আৰু মেখেলাখন ফ্ৰণ্টৰ ফালে ফুলখিনি ল'ব লাগিব আৰু মেখেলাখনত লগোৱাৰ আগে মেখেলাখনৰ এটা ছাইড জইন কৰি ল'ব লাগিব মানে এটা ছাইড খোলা ৰাখিব লাগিব এটা ছাইডহে মানে জইন কৰিব লাগিব দুয়োটা ছাইডে জইন কিন্তু নকৰিব দেই আৰু এইদৰে এটা ছাইড ধুনীয়াকৈ এনেকৈ সমানকৈ ফুলটো মিলাই ল'ব এয়া আউঠিটোৰ পূৰা ফুলটো মিলাই লৈ পেলাই ফুলটো যাতে সমান হয় তলৰ ফুলটো মিলালে ওপৰৰখিনি নিজে নিজে মিলি যায় আৰু তলৰখিনি মিলালেই হ'ল ওপৰৰখিনি কেতিয়াবা নিমিলিলেও কথা নাই বাৰু কেতিয়াবা কাপোৰখন বোৱাতে ফুলটো মানে কেতিয়াবা বেছিকৈ বহে কেতিয়াবা কমকৈ বহে তেতিয়া ফুলটো কেতিয়াবা নিমিলিবও পাৰে যিয়ে নহওক এনেদৰে এইটো ছাইড জইন কৰাৰ পিছত আমি ফলছটো লগাম মানে কাপোৰডোখৰ লগাম ফলছ বুলিও ক'ব পাৰে কাপোৰ বুলিও ক'ব পাৰে কথা নাই আমি আচলতে ফলছ বুলিয়ে কওঁ কাপোৰ লগোৱা বুলি কোৱা নাযায় তথাপিতো আপোনালোকৰ সুবিধা হ'ব বুলি ভাবি এনেদৰে কৈছোঁ আৰু এয়া দেখিছে নহয় কাপোৰডোখৰ মই এনেদৰে লৈছোঁ মানে ফলছটো লৈ পেলাই ইয়াতে ধুনীয়াকৈ চিধাকৈ এটা চিলাই মাৰি যাম আৰু সেইটো ছাইডে মানে অকণমান 1 আঙুলিমান ৰাখি থ'ম যাতে সূতাবিলাক ওলাই গ'লেও পিছত প্ৰব্লেম নহয় আৰু পাটৰ কাপোৰৰ সূতাবিলাক বহুত বেছি ওলায় সেইবাবে 1 আঙুলিমান আপোনালোকে ৰাখি থ'ব আগৰ ছাইডে মানে চিলাইটো মাৰিব য'ত তাৰে আগ ছাইডে তাৰপিছতে সেইটো চিলাই মাৰা হৈ যোৱাৰ পিছত এইটো চিলাই এনেদৰে লাইনিংখিনি সেইফালৰ ফালে দি এইটো চাপ চিলাই বুলি কওঁ আচলতে আৰু এইটো চিলাই ধুনীয়াকৈ সমানকৈ ওপৰত মাৰি যাব মোৰ এইটো চিলাইও মোটামুটি মাৰা হৈয়ে গ'ল তাৰপিছতে এতিয়া মেইন কামটোলৈ আহিছোঁ আৰু এইফালে দেখিছে নহয় এই সূতাবিলাক দেখিছে কেনেকৈ ওলাই গৈ আছে একদম সাৱধানে চিলাব আৰু মানে কাটি লৈ পেলাই মানে চাদৰত পটি লগালেও কাটি লৈ পেলাই লগে লগাব লাগে কাৰণ পাটৰ কাপোৰৰ সূতাবিলাক বহুত বেছি ওলাই যায় আৰু এয়া দেখিছে নহয় মই এইফালে মানে ভিতৰৰ ফালে সুমুৱাই দিছোঁ লাইনিংখিনি দি পেলাই তলত যে 3ডাল আঁচ দিয়া থাকে আউঠিৰ নিচিনাকৈ মেখেলাখনৰ সেই আঁচকেইডালৰ ওপৰেৰে ধুনীয়াকৈ চিলাইটো মাৰি গৈছোঁ আৰু কিছুমানে তলৰ ফালে অকণমান বেছিকৈ কাপোৰ ওলাই দি পেলাইও মাৰি দিব দিয়ে এইটো মানে যোনৰ কাপোৰখন সেই পচন্দমতে মাৰি দিয়া হয় চিলাইটো মই পিছে মোৰ মতেই মাৰি দিছোঁ মই বেছি ওলাইও দিয়া নাই আৰু বেছি ভিতৰৰ ফালে সোমায়ো দিয়া নাই এয়া দেখিছে নহয় সেইটো চিলাই মাৰা হৈ যোৱাৰ পিছত এতিয়া আহিল আকৌ আৰু এটা কাম এতিয়া কাপোৰডোখৰ এনেকৈ চিধা কৰি ল'ব লৈ পেলাই এইটো ছাইডৰ পৰা কেতিয়াও সোমাই নিদিব এনেকৈ ল'ব লাইনিংখিনি দেখিছে নহয় মই যেনেদৰে ভিডিঅ'টো দেখাইছোঁ তেনেদৰে ল'ব এনেদৰে ল'লে কেতিয়াও ফলছটো মানে কোচ নাখায় যদি আপোনালোকে সেইটো ছাইডেৰে ডাইৰেক্ট সোমাই দিয়ে তেতিয়াহ'লে কিন্তু ফলছটো লগোৱাতে কোচ খাই যাব আৰু এয়া দেখিছে ফলছটো এনেদৰে ল'ব আৰু ওপৰৰ ফালে কাপোৰ টুকুৰ অকণমান ভাঁজ কৰি ভিতৰৰ ফালে সোমোৱাই দি পেলাই চিধাকৈ চিলাই এটা মাৰি যাব এয়া দেখিছেই আপোনালোকে আৰু এনেদৰে লগাই যাব আৰু ধুনীয়াকৈ কাপোৰডোখৰ সমানকৈ মিলাই যাব যাতে অকণমানো কোচ নাখায় আৰু এনেদৰে আপোনালোকে এবাৰ লগাই চাবচোন অকণমানো কোচ নাখায় মই 100% গেৰাণ্টি দি ক'ব পাৰোঁ আৰু আপোনালোকে যদি পাটৰ কাপোৰ চিলাবৰ কাৰণে ভয় কৰে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চাই পেলাই চিলাব পাৰিব একদমেই ভয় কৰিবলগীয়া একো নাই আৰু
আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই পেলাই ভাল পাব, সেয়েহে ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আৰু এয়া দেখিছে নহয়, ওপৰৰ চিলাইটো মাৰা হৈয়ে গ'ল। তাৰপিছতে ছাইডৰ ফালে যে এটা ছাইড আমি খোলা ৰাখিছিলোঁ, সেই খোলা ছাইডটো ধুনীয়াকৈ এনেকৈ সমান কৰি ল'ম। লৈ পেলাই ইয়াতে টাকি দি পেলাই মানে 2-3টা চিলাই প্ৰথমতে দি পেলাই ধুনীয়াকৈ চিধাকৈ সমানকৈ চিলাই যাম। আমাৰ মোটামুটি মেখেলাখন চিলোৱা হৈয়ে গ'ল। ওপৰৰ অকল চিলাইটো মাৰিব আছে। এইটো চিলাই মাৰা হৈ যোৱাৰ পিছত আমাৰ মেখেলাখন জইন খাব, মানে দেখিছে আপোনালোকে। তাৰপিছতে এই যে বেছি হৈ যোৱা অংশখিনি, এইখিনি সমানকৈ ধুনীয়াকৈ কাটি দিব, মানে দেখাত যাতে ভাল দেখে। মানে সেইখিনি নাকাটিলে দেখাত কিবা এটা বেয়া দেখিব নহয়। তাৰপিছতে ওপৰৰ ফালে এয়া জইনটো মই কটাই নাছিলোঁ, তাৰপিছতহে মই জইনটো কাটিছোঁ, মানে সম্পূৰ্ণ মেখেলাখন চিলাই লোৱাৰ পিছত। কাৰণ সূতাবিলাক কৈছোৱে বহুত ওলাই যায়, সেয়েহে কাটি লৈ পেলাই লগে লগে চিলাব লাগে। আৰু এয়া দেখিছে নহয়, এবাৰ ভাঁজ কৰি দিছোঁ, তাৰপিছত আকৌ এটা ভাঁজ কৰি দি পেলাই অকণমান ডাঙৰ কৰি দিছোঁ ভাঁজটো। আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় ধৰিব পাৰিবই। তাৰপিছতে এনেদৰে ধুনীয়াকৈ চিধাকৈ সমানকৈ চিলাই গ'লে হ'ল। আৰু এই চিলাইটো যদি তেৰা বেকা হয়, তেতিয়াহ'লে মেখেলাখন দেখিবৰ বাবে বহুত বেছি বেয়া দেখি। এই চিলাইটো একদম চিধাকৈ মাৰিব, আৰু সেইটো চিলাই মাৰা হৈ যোৱাৰ পিছত ওপৰতো এনেদৰে এটা চিলাই মাৰি দিব। আৰু এনেদৰেই পূৰা মোটামুটি মোৰ মেখেলাখন চিলাই কৰা হৈয়ে গ'ল। আৰু আপোনালোকেও এই ভিডিঅ'টো চাই পেলাই মোৰ মানে পাটৰ মেখেলা ধুনীয়াকৈ চিলাব পাৰিব। আৰু এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই পেলাই ভাল পাইছে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে ক'ৰ পৰা ভিডিঅ'টো চাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰিছে মোৰ চেনেলত, সেইটোও জনাব। গতিকে আজিলৈ আহিছোঁ, বাই।